আজি 15-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, জ্ঞান সাগৰ পিতাই তোমালোকক ৰত্নৰ থালি ভৰপূৰ কৰি দিয়ে। যিমান বিচৰা নিজৰ জুলুঙা ভৰোৱা, সকলো চিন্তাৰ পৰা মুক্ত হৈ যোৱা। প্ৰশ্ন: জ্ঞান মাৰ্গৰ কোনটো কথা ভক্তি মাৰ্গতো পচন্দ কৰে? উত্তৰ: স্বচ্ছতা। জ্ঞান মাৰ্গত তোমালোক সন্তানসকল স্বচ্ছ হোৱা। পিতা তোমালোকৰ মলিয়ন কাপোৰ স্বচ্ছ কৰিবলৈ আহিছে। আত্মা যেতিয়া স্বচ্ছ অৰ্থাৎ পাৱন হৈ যায়, তেতিয়া ঘৰলৈ যোৱাৰ উৰাৰ পাখি গজি যায়। ভক্তি মাৰ্গতো স্বচ্ছতা বহুত পচন্দ কৰে। স্বচ্ছ হ'বলৈ গংগাত গৈ স্নান কৰে, কিন্তু পানীৰে আত্মা স্বচ্ছ হ'ব নোৱাৰে। ওম শান্তি। মৰমৰ সন্তানসকল, তোমালোকে স্মৃতিৰ যাত্ৰা পাহৰিব নালাগে। ৰাতিপুৱা যেনেকৈ এইটো অভ্যাস কৰা, তেতিয়া বাণীত নাহা, কিয়নো সেয়া হ'ল নিৰ্বাণ ধামলৈ যোৱাৰ যুক্তি। পাৱন নহ'লে তোমালোক সন্তানসকল যাব নোৱাৰা, উৰিব নোৱাৰা। এইটো বুজি পোৱা, যেতিয়া সত্য যুগ হয়, তেতিয়া কিমান অনেক আত্মা উৰি যায়। এতিয়াতো কিমান কোটি আত্মা আছে। তাত সত্য যুগত গৈ কেইলাখ মানুহে থাকিব, বাকী সকলো উৰি যাব। নিশ্চয় কোনোবা আহি দেউকা প্ৰদান কৰে নহয়। এই স্মৃতিৰ যাত্ৰাৰে আত্মা পবিত্ৰ হৈ যায়। ইয়াৰ বাহিৰে পবিত্ৰ হোৱাৰ আন কোনো উপায় নাই। পতিত পাৱন বুলিও এজন পিতাকেই কোৱা হয়। আকৌ কোনোবাই ঈশ্বৰ বুলি কয়, কোনোবাই পৰমাত্মা অথবা ভগৱান বুলি কয়। হয়তো এজনেই, অনেক নহয়। পিতা সকলোৰে এজনেই। লৌকিক পিতা সকলোৰে নিজা নিজা। বাকী পাৰলৌকিকটো সকলোৰে এজনেই। সেই এজন যেতিয়া আহে, তেতিয়া সকলোকে সুখ দি যায়। আকৌ সুখত তেওঁক স্মৰণ কৰাৰ দৰকাৰ নাই। সেয়াও অতীত হৈ গ'ল নহয়। এতিয়া পিতাই বহি অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ৰহস্য বুজায়। বৃক্ষৰ অতীত, বৰ্তমান, ভৱিষ্যত বহুত সহজ। তোমালোকে জানা যে বীজৰ পৰা বৃক্ষ কেনেকৈ উৎপত্তি হয়, আকৌ বৃদ্ধি হৈ হৈ শেষত অন্তত আহি যায়। তাকে আদি মধ্য অন্ত বুলি কোৱা হয়। এয়া হৈছে ভিন্ন ভিন্ন ধৰ্মৰ বৃক্ষ, ভিন্ন বৈশিষ্ট্যধাৰী বৃক্ষ। সকলোৰে বৈশিষ্ট্য নিজা নিজা। ফুলবিলাকৰ ক্ষেত্ৰতো তোমালোকে দেখিবা, যেনেকুৱা বৃক্ষ তেনেকুৱা তাৰ ফুল ওলায়। সেই সকলো ফুলৰ বৈশিষ্ট্য একেই হ'ব। কিন্তু এই মনুষ্য সৃষ্টিৰূপী বৃক্ষ ভিন্ন ভিন্ন হয়। তাত প্ৰতিডাল বৃক্ষৰ নিজা নিজা শোভা থাকে। এই বৃক্ষজোপাত অনেক প্ৰকাৰৰ শোভা আছে। যেনেকৈ পিতাই বুজায়, শ্যাম সুন্দৰ, এয়া দেৱী দেৱতাসকলৰ বাবে। যেতিয়া তেওঁলোক সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হয়, তেতিয়া তেওঁলোকেই সুন্দৰৰ পৰা শ্যাম হৈ যায়। এনেকুৱা শ্যাম সুন্দৰ আন কোনো ধৰ্মত নহয়। তেওঁলোকৰ বৈশিষ্ট্যও চোৱা। জাপানীসকলৰ বৈশিষ্ট্য, ইউৰোপীয়ানসকলৰ বৈশিষ্ট্য, চীনাসকলৰ বৈশিষ্ট্য চোৱা। ভাৰতীয়সকলৰ বৈশিষ্ট্য সলনি হৈ যায়। তেওঁলোকৰ বাবেই শ্যাম সুন্দৰ বুলি গায়ন আছে। আন কোনো ধৰ্মৰে বাবেই নহয়। এয়া মনুষ্য সৃষ্টিৰ বৃক্ষ। বিভিন্ন ধৰ্ম আছে। সেয়া সকলো কেনেকৈ ক্ৰমানুসৰি আহে, এই জ্ঞান তোমালোকে সন্তানসকলে এতিয়া পোৱা। আন কোনেও এই কথা বুজিব নোৱাৰে। এই কল্প হৈছে ৫,০০০ বছৰৰ। ইয়াক বৃক্ষ বুলি কোৱা হ'ব বা সৃষ্টি বুলি কোৱা। আধা হৈছে ভক্তি, যাক ৰাৱণ ৰাজ্য বুলি কোৱা হয়। ৫ বিকাৰৰ ৰাজ্য চলে। কাম চিতাত উঠি পতিত কলা হৈ যায়। ৰাৱণ সম্প্ৰদায়ৰ চাল চলন আৰু দৈৱী সম্প্ৰদায়ৰ চাল চলনত ৰাতি দিনৰ পাৰ্থক্য আছে। মনুষ্যই তেওঁলোকৰ মহিমা গায়, নিজক নিজ পাপী বুলি কয়। অনেক প্ৰকাৰৰ মনুষ্য আছে। ভক্তিটো তোমালোকে বহুত কৰিছা। পুনৰ্জন্ম লৈ লৈ ভক্তি কৰি আহিছা। প্ৰথমে অব্যভিচাৰী ভক্তি,
প্ৰথমতে এজনেৰেই ভক্তি আৰম্ভ কৰে, পাছত ব্যভিচাৰী হৈ যায়। শেষত একেবাৰে ব্যভিচাৰী হৈ যায়। তেতিয়া পিতা আহি অব্যভিচাৰী জ্ঞান দিয়ে, যি জ্ঞানৰ দ্বাৰা সদ্গতি হয়। যেতিয়ালৈকে ইয়াৰ কথা গম নাপায় তেতিয়ালৈকে ভক্তিৰ অভিমানতেই থাকে। এইটো গম নাপায় যে জ্ঞান সাগৰ এজনেই পৰমাত্মা। ভক্তিত কিমান বেদ শাস্ত্ৰ স্মৃতিত ৰাখি পাঠ কৰি শুনায়। এয়া সকলো হৈছে ভক্তিৰ বিস্তাৰ, ভক্তিৰ শোভা। পিতাই কয়, এয়া মৃগতৃষ্ণাৰ সমান শোভা। সেই বালি পানীৰ নিচিনাকৈ দূৰৈৰ পৰা এনেকৈ চিকমিকাই যেন ৰূপহে। হৰিণাৰ পিয়াহ লাগে, তেতিয়া সেই মৰুভূমিত দৌৰি দৌৰি আবদ্ধ হৈ যায়। ভক্তিও এনেকুৱা, তাত সকলো আবদ্ধ হৈ গৈছে। তাৰ পৰা ওলাবলৈ সন্তানসকলৰ পৰিশ্ৰম হয়। বিঘিনিও ইয়াতে আহে, কিয়নো পিতাই পবিত্ৰ কৰি তোলে। দ্ৰৌপদীয়েও মিনতি কৰিলে, গোটেই জগতত দ্ৰৌপদী আৰু দুৰ্যোধন আছে। আকৌ এনেকৈও ক'ব যে তোমালোক সকলো পাৰ্বতী, যিসকলে অমৰ কথা শুনি আছা। পিতাই তোমালোকক অমৰ লোকৰ বাবে অমৰ কথা শুনাই আছে। এয়া হৈছে মৃত্যু লোক। ইয়াত অকাল মৃত্যু হৈ থাকে। বহি থাকোঁতেই হাৰ্ট ফেইল হৈ যায়। তোমালোকে হস্পিটেললৈ গৈ বুজাব পাৰা, ইয়াত তোমালোকৰ আয়ুস কিমান কম, বেমাৰ হৈ যায়। তাত বেমাৰ নহ'বই। ভগৱান উবাচ, নিজক আত্মা বুলি বুজা, মোক পিতাক স্মৰণ কৰা, আনৰ পৰা মমত্ব আঁতৰাই দিয়া, তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। পাছত কেতিয়াও বেমাৰ নহ'ব, কালেও নাখাব, আয়ুসো দীঘলীয়া হ'ব। এই দেৱতাসকলৰ আয়ুস দীঘল আছিল নহয়। আকৌ দীঘলীয়া আয়ুসৰ সকল কলৈ গ'ল? পুনৰ জন্ম লওঁতে লওঁতে আয়ুস কম হৈ যায়। এয়া দুখ সুখৰ খেল, ইয়াক কোনেও নাজানে। মেলা আদি কিমান হয়, কুম্ভ মেলাত কিমান মনুষ্য স্নান কৰিবলৈ গৈ একত্ৰিত হয়, কিন্তু লাভ একোৱেই নহয়। তোমালোকে নিতৌ স্নান কৰা, পানীটো সকলো ঠাইতে সাগৰৰ পৰাই আহে। সকলোতকৈ ভাল পানীটো হৈছে কুঁৱাৰ। নদীবোৰততো আৱৰ্জনা পৰি থাকে। কুঁৱাৰ পানীটো প্ৰাকৃতিকভাৱে শুদ্ধ হয়। সেয়েহে কুঁৱাৰ পানীৰে স্নান কৰিবলৈ বহুত ভাল হয়। আগতে এইটো নিয়ম আছিল, এতিয়া নদীত স্নান কৰা নিয়ম হৈছে। ভক্তি মাৰ্গতো স্বচ্ছতা পছন্দ কৰে। এতিয়া পৰমাত্মাক আহ্বান জনাই যে আহি স্বচ্ছ কৰক। গুৰু নানকেও পৰমাত্মাৰ মহিমা গাইছে যে আহি মলিয়ন কাপোৰ ধুৱক। পিতা আহি মলিয়ন কাপোৰ স্বচ্ছ কৰি তোলে। ইয়াত পিতাই আত্মাক স্বচ্ছ কৰি তোলে। সেই লোকসকলে আত্মাক নিৰ্লেপ বুলি ভাবে। পিতাই কয়, এয়া হয়েই ৰাৱণ ৰাজ্য, সৃষ্টিৰ অৱৰোহণ কলা। গায়নো আছে, যেতিয়া আমাৰ আৰোহণ কলা হয়, তেতিয়া গোটেই সৃষ্টিৰে কল্যাণ হয়, সকলোৰে সদ্গতি হৈ যায়। হে বাবা, আপোনাৰ দ্বাৰা সকলোৰে ভাল হৈ যায়। সত্য যুগত সকলোৰে ভাল হয়, তাত সকলো শান্তিত থাকে। এখনেই ৰাজ্য হয়, সেই সময়ত বাকী সকলো শান্তিধামত থাকে। এতিয়া এই লোকসকলে মগজ খটুৱাই যে বিশ্বত শান্তি হওক। তেওঁলোকক সোধা, আগতে কেতিয়াবা বিশ্বত শান্তি আছিলনে? যাক এতিয়া বিচাৰি আছে। তেতিয়া তেওঁলোকে কৈ দিয়ে যে এতিয়া কলিযুগৰ 40,000 বছৰ আৰু বাকী আছে। মনুষ্য ঘোৰ অন্ধকাৰত আছে। ক'ত গোটেই কল্পৰ 5,000 বছৰ, ক'ত এটা কলিযুগৰে 40,000 বছৰ বাকী থকা বুলি কয়। অনেক মত। পিতা আহি সঁচা কয় যে জন্মও 84 বাৰহে। লাখ লাখ বছৰ হ'লে তেতিয়াতো মনুষ্য জন্তু আদিও হ'ব পাৰে, কিন্তু নিয়মেই নাই। 84 জন্ম মনুষ্যই লয়, তাৰ হিচাপ নিকাচটো পিতাই শুনায়। এই জ্ঞান তোমালোক সন্তানসকলে ধাৰণ কৰিব লাগে। ঋষিমুনিয়েতো নাজানো নাজানো বুলি কৈ গৈছে, অৰ্থাৎ আমি নাজানো, তেনেহ'লে নাস্তিক হ'ল। নিশ্চয় কোনোবা আস্তিক থাকিব। আস্তিক হৈছে দেৱতাসকল।
নাস্তিক থাকে ৰাৱণ ৰাজ্যত। জ্ঞানৰ দ্বাৰা তোমালোক আস্তিক হোৱা, আকৌ 21 জন্মৰ উত্তৰাধিকাৰ পোৱা যায়। তেতিয়া জ্ঞানৰ দৰকাৰ নাথাকে। এতিয়া পুৰুষোত্তম সংগম যুগ যেতিয়া আমি উত্তমতকৈও উত্তম পুৰুষ স্বৰ্গৰ মালিক হৈ আছো। ইয়াত যিয়ে যিমান পঢ়িব সিমানেই উচ্চ পদ পাব। লিখা পঢ়া কৰিলে বিশ্বৰ মালিক হ'ব, নহ'লে কম পদ পাব। কিন্তু সেই বাদশ্বাহী হৈছে সুখৰ, ইয়াত হ'ল দুখৰ। আস্তিক হ'লে সুখৰ ৰাজত্ব কৰে, আকৌ ৰাৱণ আহিলে নাস্তিক হয়, তেতিয়া দুখ হয়। ভাৰত যেতিয়া চহকী আছিল তেতিয়া প্ৰচুৰ ধন আছিল। সোমনাথ মন্দিৰ কিমান বিশালকৈ সজা হৈছে। মন্দিৰ সাজিবলৈ ইমান ধন আছিল, তেন্তে নিজৰ ওচৰত কিমান ধন থাকিব? ইমান ধন ক'ৰ পৰা পালে? শাস্ত্ৰত লিখিছে, সাগৰে থালি ভৰপূৰ কৰি দিলে। এতিয়া জ্ঞান সাগৰে তোমালোকক ৰত্নৰ থালি ভৰপূৰ কৰি দিয়ে। এতিয়া তোমালোকৰ জুলুঙা ভৰপূৰ হৈ আছে। তেওঁলোকে শংকৰৰ আগত গৈ কয়, জুলুঙা ভৰাই দিয়া, পিতাক নাজানে। এতিয়া তোমালোকে জানা, পিতাই আমাৰ জুলুঙা ভৰাই আছে। যিয়ে যিমান বিচাৰে সিমান ভৰোৱা। যিমান ভালদৰে পঢ়িবা সিমানেই জলপানী পাবা। যদি বিচাৰা উচ্চতকৈ উচ্চ দৈত্য মুকুটধাৰী হোৱা, নহ'লে গৰীব প্ৰজা বা দাস-দাসী হোৱা। বহুত আছে যিসকল আঁতৰি গুচিও যায়, এয়াও ড্ৰামাৰ নিৰ্ধাৰিত হৈ আছে। পিতাই কয়, মোৰ কোনো চিন্তা নাই, মইতো চিন্তাৰ পৰা মুক্ত। তোমালোককো মুক্ত কৰি আছো। চিন্তাৰ পৰা মুক্ত স্বামী কিন্দা সৎগুৰু, স্বামী যিজন সকলোৰে পিতা, তেওঁক মালিক বুলিও কয়। পিতাই কয়, মই তোমালোকৰ বেহদৰ শিক্ষকো হওঁ। ভক্তিমাৰ্গত তোমালোকে অনেক শিক্ষকৰ পৰা অনেক বিদ্যা আহৰণ কৰা। পিতা যিয়েই তোমালোকক পঢ়ায়, এইখন সকলোতকৈ অন্যান্য কলেজ। তেওঁ হৈছে জ্ঞানৰ সাগৰ, সৰ্বজ্ঞ বুলি নকবা। এনেকৈ বহুতে কয়, আপুনিতো আমাৰ অন্তৰৰ কথা জানে। পিতাই কয়, মই একোৱেই নাজানো। মইতো তোমালোক সন্তানসকলক পঢ়াবলৈ আহোঁ। তোমালোক আত্মাসকল নিজৰ এই আসনত বিৰাজমান হোৱা। ময়ো এই আসনত বহি আছো। আত্মা কিমান সূক্ষ্ম বিন্দু এয়া কোনেও নাজানে। সেইবাবে পিতাই কয়, প্ৰথমে আত্মাক বুজা, তেতিয়া পিতাক বুজিবা। পিতাই প্ৰথমতে আত্মাৰ জ্ঞান বুজায়, পাছত পিতাৰ পৰিচয় দিয়ে। ভক্তিত শালগ্ৰাম সাজি পূজা কৰি আকৌ ভাঙি ছিঙি পেলায়। পিতাই কয়, এই সকলো হৈছে পুতলাৰ পূজা। যিসকলে এই কথাবোৰ ভালকৈ বুজে তেওঁলোকে আনৰো কল্যাণ কৰে। পিতাও কল্যাণকাৰী, সেয়েহে সন্তানসকলো হ'ব লাগে। কিছুমানেতো আনক দলনিৰ পৰা উলিয়াই নিজে আবদ্ধ হৈ যায়, অপবিত্ৰ হৈ যায়। যি উপাৰ্জন কৰিছিল সেয়া সাং কৰি দিয়ে। সেইবাবে পিতাই কয়, সাৱধানে থাকিবা। কাম চিতাত বহা বাবেই তোমালোক ক'লা হৈ গৈছা। তোমালোকে কবা, আমিয়েই বগা সুন্দৰ পাব নাছিলো, আমিয়েই ক'লা পতিত হৈ গ'লো। আমিয়েই দেৱতা আছিলো, আমিয়েই অৱনমিত হ'লো। নহ'লে 84 জন্ম কোনে লয়? এই হিচাপ পিতাই বুজায়। সন্তানসকলে বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। আধা কল্পৰ পৰা যি বিষয় সাগৰত পৰি আছে, তাৰ পৰা ওলোৱা কোনো মাহীৰ ঘৰ ইমান সহজ নহয়। যদি কোনোবাই অলপো জ্ঞান লয়, তেন্তে তাৰ বিনাশ নহয়। এয়া হৈছে সত্যনাৰায়ণ হোৱাৰ কথা। আকৌ প্ৰজাও হৈ যায়। অলপ বুজি গুচি যায়, হ'ব পাৰে পুনৰ আহি বুজিব। আগতে গৈ মনুষ্যৰ বৈৰাগ্যও জন্মিব। যেনেকৈ শ্মশানত বৈৰাগ্য জন্মে, বাহিৰলৈ ওলাল আৰু শেষ। তোমালোকেও যেতিয়া বুজোৱা, ভাল ভাল বুলি কয়, বাহিৰলৈ গ'ল আৰু শেষ। তেওঁলোকে কয়, এই কাম সমাপ্ত কৰি আহিম। বাহিৰলৈ গ'লেই মায়াই বিমুখ কৰি দিয়ে। কৌটিৰ মাজত কোনোবাহে ওলায়। ৰাজকীয় পদ পোৱা এই ক্ষেত্ৰত পৰিশ্ৰম হয়। প্ৰত্যেকে অন্তৰক সোধা, বেহদৰ পিতাক মই কিমান
স্মৰণ কৰোঁ। কয় পিতাৰ স্মৃতি পাহৰি যাওঁ। হেৰ' অজ্ঞান কালতো কেতিয়াবা এনেকৈ কয় জানো যে মই পিতাক পাহৰি যাওঁ? বাবাই কয় যিমানেই ধুমুহা নাহক তোমালোক অস্থিৰ হ'ব নালাগে। ধুমুহা আহিব কেৱল কৰ্মেন্দ্ৰিয়ৰে কৰ্ম নকৰিবা। এনেকৈ কয় বাবা মায়াই যাদু কৰি দিলে। বাবাই কয় মৰমৰ সন্তানসকল স্মৰণ কৰা তেতিয়া মামৰ আঁতৰি যাব। আত্মাত মামৰ বিকাৰৰ লেপ লাগিছে, সেয়া স্মৃতিৰে আঁতৰিব। পিতাও বিন্দু, পিতাৰ স্মৃতিৰ বাহিৰে মামৰ আঁতৰোৱাৰ আন কোনো উপায় নাই। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, কল্যাণকাৰী পিতাৰ আমি সন্তান, সেইবাবে নিজৰ আৰু সকলোৰে কল্যাণ কৰিব লাগে। এনেকুৱা কোনো কৰ্ম যাতে নহয় যাৰ বাবে উপাৰ্জন শেষ হৈ যায়, এই ক্ষেত্ৰত সাৱধান হ'ব লাগে। ২ নম্বৰ, পঢ়া ভালদৰে পঢ়ি জ্ঞান ৰত্নেৰে নিজৰ জুলুঙা ভৰপূৰ কৰিব লাগে। জলপানী ল'বৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। পিতাৰ সমান চিন্তাৰ পৰা মুক্ত নিশ্চিন্ত হৈ থাকিব লাগে। বৰদান, উপলব্ধিৰ শক্তিৰে পুৰণি স্বভাৱ সংস্কাৰৰ পৰা উপৰাম হওঁতা মায়াজিত হোৱা। উপলব্ধিৰ শক্তিৰে পুৰণি স্বভাৱ সংস্কাৰৰ পৰা উপৰাম হওঁতা মায়াজিত হোৱা। এই পুৰণি দেহৰ স্বভাৱ আৰু সংস্কাৰ বহুত কাঢ়া, যি মায়াজিত হোৱাত বৰ বিঘিনিৰ ৰূপ হয়। স্বভাৱ সংস্কাৰ ৰূপী সাপো নাশ হৈ যায়, কিন্তু ৰেখা থাকি যায়। যি সময়ত বাৰে বাৰে প্ৰবঞ্চনা কৰে, বহু ক্ষেত্ৰত মায়াই ইমান বশীভূত হৈ যায় যে ভুলক ভুল বুলিও বুজি নাপায়। পৰৰ বশ হৈ যায়। সেইকাৰণে পৰীক্ষা কৰা আৰু উপলব্ধিৰ শক্তিৰ দ্বাৰা পুৰণি লুকাই থকা স্বভাৱ সংস্কাৰৰ পৰা উপৰাম হোৱা, তেতিয়া মায়াজিত হবা। শ্লোগান, মোৰ বোধৰ অনেক সম্বন্ধ সমাপ্ত কৰা মানেই ফৰিস্তা হোৱা। মোৰ বোধৰ অনেক সম্বন্ধ সমাপ্ত কৰা মানেই ফৰিস্তা হোৱা। ওম শান্তি।